মাত্ৰ 3 দিনৰ ভিতৰতে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে এজন যুৱকে, যিজন যুৱকে নেকি অহনিশে একেৰাহে লাগি 3 দিনৰ ভিতৰত 16 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে। এই যুৱকজনৰ বিষয়ে আপোনালোকক বিশেষ নকওঁ, তেখেতে নিজেই ক'ব গোটেই কথাবিলাক কেনেদৰে নিৰ্মাণ কৰিছে, কি ব্যৱহাৰ কৰিছে এই প্ৰতিমূৰ্তিটোত, গোটেই কথাখিনি তেখেতৰ মুখেৰে আপোনালোকে এবাৰ জানি লওক। আমি 11 ফুটৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আছো আৰু ভেটিটো লৈ প্ৰায় আমাৰ 16-17 ফুট মানৰ হাইট হ'ব গোটেই প্ৰতিমূৰ্তিটো। আৰু আপোনালোকে যিমানখিনি কাম দেখা পাইছে তলৰ পৰা ওপৰলৈকে যদি আপোনালোকে চাই যিমানখিনি আপোনালোকে কাম দেখা পাইছে এই গোটেই কামখিনি কালি ৰাতি গোটেই ৰাতি কৰিছোঁ আৰু আজিও গোটেই ৰাতি কৰিম, কাইলৈও গোটেই ৰাতি কৰিম। সাধাৰণতে এনেকুৱা এটা প্ৰতিমূৰ্তি বনাওঁতে মানে লাইফ চাইজৰ স্কেচতকৈও এইটো বহুত ডাঙৰ, মোটামুটি 11 ফুট যিহেতু, গতিকে এনেকুৱা এটা প্ৰতিমূৰ্তি বনাওঁতে 2 মাহ 3 মাহ সময় লাগে। কিন্তু 2 মাহ 3 মাহৰ বিপৰীতে আমি কি ধৰণে কামটো এসপ্তাহ 4 দিন 5 দিনৰ ভিতৰত কমপ্লিট কৰোঁ, তাকেই দিনে ৰাতিয়ে প্ৰিপেৰেশ্যন কৰিছোঁ। য'ত মূৰ্তিটো স্থাপন কৰা হ'ব তাতো দিনে ৰাতি, এতিয়ালৈকে তাতো 3টা বজালৈকে কাম চলি আছে। ইয়াতো আমি এতিয়া কাম চলাই আছোঁ এতিয়ালৈকে। মইতো ঘৰৰ পৰা মানে পুৰা বেডিং চেডিং লৈ আহিছোঁ যে যেতিয়ালৈকে জুবিনদাৰ মূৰ্তিভাগ সম্পূৰ্ণ নহ'ব বা যেতিয়ালৈকে তেওঁৰ মূৰ্তিভাগত পূৰ্ণাংগ ৰূপ দিব নোৱাৰোঁ তেতিয়ালৈকেতো মই ঘৰত নাযাওঁ বুলি কৈ থৈ আহিছোঁ। আৰু যিমান পাৰোঁ এনেকৈ আপোনালোকে হয়তো চাগে কম দেখে মোক আজি গেঞ্জি পিন্ধি আছোঁ বা এনেকুৱা ধৰণৰ বেশ পোছাক পৰিধান কৰি আছোঁ, আপোনালোকে হয়তো খুব কম দেখে। যেনেকুৱা ঠাই হয় তেনেকুৱা ভেদে মই কাপোৰ কানি পিন্ধি কামবোৰ কৰিব লাগে। আৰু আপোনালোকৰ হয়তো আশীৰ্বাদ আৰু আমাৰ জুবিনদাৰ প্ৰতি থকা মৰম, যাৰ ফলত প্ৰায় 2 বছৰ 2.5 বছৰ পিছত ইমান কষ্ট কৰিব পাৰিছোঁ যে মানে কোনো এতিয়াও মানে ৰাতি 3টা বাজিলে কিন্তু চকুত আপোনালোকে যদি চাই কোনো মানে ভাগৰ দুখ বা দিশ একো অনুভৱ হোৱা নাই। খালি এটাই লাগি আছে যে জুবিনদাৰ যিটো প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰি আছোঁ কিদৰে ছাকচেছ হওঁ বা কিদৰে ছাকচেছ কৰিব পাৰোঁ। আৰু গোটেই অসমখনেই সুখত এতিয়া ভুগি আছে বা গোটেই ভাৰতবৰ্ষখনেই সুখত দুখ গৈ আছে। আৰু আজি এটা বস্তুৱে শিকিলোঁ, লাইফত মানুহে বহুত মানে বিলিয়নাৰ ট্ৰিলিয়নাৰ কোনোবা আপোনাৰ মিলিয়নাৰ কৰোড়পতি হওক লাখপতি হওক বহুত মানুহ দেখিলোঁ, কিন্তু আজি জুবিনদাৰ যিটো শেষ বিদায়, তেওঁক যি লাখ লাখ মানুহে আহি শ্ৰদ্ধা কৰিছে বা তেওঁক যি শেষ বিদায়ৰ কাৰণে লাখ লাখ মানুহ যি ধৰণে ওলাই আহিছে, পইচাই যে সকলো নহয় সেয়া জুবিনদাৰ উদাহৰণ। আৰু আমি এইভাৱে আগবাঢ়ি যাম। জুবিনদাৰ যি মানে কাম আছিলে, জুবিনদাই যি ৰাইজৰ হৈ কৰি আছিলে, তেওঁ বাৰু যিটো প্ৰতিভা আছিলে সেইটোতো অমৰ, মানে কেতিয়াও আৰু তেনেকুৱা কোনো নহ'ব। কিন্তু তেওঁ বাকী যিখিনি কাম আছিলে, ৰাইজৰ বাবে যিখিনি কাম কৰিছিলে, সেই কামখিনি আমিও সংকল্প লৈছোঁ যে জুবিনদাৰ কামেৰেও আমি আগবাঢ়ি যাম বুলি। আজিৰ পৰা বা এতিয়াৰ পৰা আমি তেওঁকে আইডল হিচাপে লৈ পেলাই আগবাঢ়িম। আৰু তেওঁৰ নামতে আমি তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পৰা হওক বা কোনোবা দুৰ্ভগীয়া পৰিয়াল, কোনোবাৰ বহুত বেমাৰ, আমাৰ যি পাৰোঁ আমাৰ যজ্ঞ কনষ্ট্ৰাকশ্যনৰ ইনকামৰ এটা অংশ আমি জুবিনদাৰ নামত আমি দুখীয়া ৰাইজক আমি মানে দিয়াৰ আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু আশীৰ্বাদ কৰিব যাতে যি ধৰণে যি মৰমত আমি এই কামভাগ কৰি আছোঁ সেই মৰমত যাতে আমি কামটো সম্পূৰ্ণ কৰিব পাৰোঁ। অহাকালি আপোনালোকক আকৌ পুনৰ আপডেট দিম বাৰু কিমানখিনি কাম আপডেট মানে হয়। আমিতো পৰিকল্পনা কৰি আছোঁ যে কালি পৰহিৰ ভিতৰতে তেওঁৰ প্ৰতিমূৰ্তিটো আমি সম্পূৰ্ণ কৰাৰ, আৰু আমি মোটামুটি 3 জেগাত আমি বৰ্তমান কৰাৰ প্লেনিং কৰিছোঁ। গুৱাহাটী, মাজুলী আৰু আমাৰ কাশী, যিটো মোৰ নিজৰ জন্ম ঠাই। পোনপ্ৰথমে আমি কাশীতে আমি এটা তেওঁৰ প্ৰতিমূৰ্তিটো স্থাপন কৰিম বুলি ভাবিছোঁ। আৰু গুৱাহাটীত কৰিলেও আমি ক'ত কৰিম এতিয়ালৈকে আমি কোনো মানে এড্ৰেছ হওক বা কোনো আমাৰ ঠিকনা বা কোনো এনেকুৱা একো লোকেশ্যন আমাৰ হাতত একো এতিয়ালৈকে নাই। খালি কামটো কৰি গৈ আছোঁ, পিছত এড্ৰেছ হয়তো নিজে ওলাই যাব। কাৰণ তেওঁ এনেকুৱা এজন ব্যক্তি যোনে হ'লেও তেওঁক এই মূৰ্তিভাগ স্থাপন কৰিবলৈ জেগা দিব বুলি মোৰ গভীৰ বিশ্বাস। আৰু খুব সোনকালে ৰাইজৰ ওচৰত মানে ডিটেইলত কামখিনি কৰি আপোনালোকক ওলাম। 3-4 দিনটো নোখোৱাকৈ কাম কৰিম বুলি ভাবিছোঁ। আৰু দাদাৰ প্ৰতি থকা মৰম শ্ৰদ্ধা ভক্তি, যাৰ ফলত আজি এইখিনি মানে সকাহ পাইছোঁ। আৰু নেৰানেপেৰাকৈ ইমানখিনি কষ্ট কৰি আপোনালোকে কোনোবা যদি ইয়াতে মানে ভাস্কৰ্য শিল্পীয়ে যদি কোনোবাই চাই আছে তেতিয়াহ'লে হয়তো গম পাব যে ইমানখিনি কাম কৰোঁতে মিনিমাম এসপ্তাহ 10 দিন 15 দিন এমাহ 2 মাহ লাগি যায়। কিন্তু মাত্ৰ দুদিনো নহয়, কালি সন্ধিয়াৰ পৰা আজি এতিয়ালৈকে নেৰানেপেৰাকৈ প্ৰায় 5জনমান মানুহ মিলি পেলাই আমি নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত আমাৰ এইখিনি কাম আগবাঢ়িছে। আৰু লাগি থাকিম। খুব মানে ভগৱানে শক্তি দিছে যে কামটো যাতে আমি সফল কৰিব পাৰোঁ, কামটো সুন্দৰকৈ কৰিব পাৰোঁ। আৰু চবতকৈ এটা কথা কি ভাল লাগিছে আপোনালোকে গম পায়নে? চবতকৈ এটা কথা ভাল লাগিছে কি কিছুদিনৰ আগতে আমাৰ কিছুমান বাতৰি পৰিৱেশন হৈছিল আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত
প্ৰদান কৰিছিল আৰু এনেকুৱা বহুকেইজন লোক আছিলে যিকেইজনে মোক ভাস্কৰ্য শিল্পী বুলি হাঁহিছিল। মাটিৰ মূৰ্তি বনাই এতিয়া ঘৰ বনাই আছে এনেকুৱা বুলি কিছুমানে তুলুঙা মন্তব্য কৰি হাঁহিছিল আৰু মই তেতিয়া নিমাত আছিলোঁ। কিন্তু আজি মই ক'ব বিচাৰিছোঁ মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ, যি মোৰ কলা আছে সেই কলাৰে মই ভগৱান ৰূপী জুবিন দাক মই নিজৰ হাতেৰে আজি বনাবলৈ সক্ষম হৈছোঁ সেই কলাখিনিৰ ক্ষেত্ৰতহে। কাৰণ এনেকুৱা কলা মানুহক সকলোকে দিয়ক, কোনোবাই যদি ইয়াক লৈ মোক হাঁহে কিবা কৰে কৰক, কিন্তু মই সঁচাকৈ বহুত সৌভাগ্যৱান বুলি ভাবোঁ যে এই কলাটো লৈ পেলাই জুবিন দাক হয়তো তেওঁৰ মানে নথকাৰ পিছত এনেকৈ প্ৰথমবাৰৰ বাবে ইমানখিনি কাম আগবঢ়া হয়তো আমাতকৈ কোনোবাই আগত কৰিব পাৰে, কিন্তু হয়তো মই ভাবোঁ চাগে মোৰ বোধেৰে প্ৰথমবাৰ এনেকুৱা এটা মূৰ্তি স্থাপন হ'ব তেওঁৰ মৃত্যুৰ পিছত, যিটো আপোনালোক যিকেইজনে হাঁহিছিল সেই হাঁহাকিজনৰ মানে মানুহজনে যে আজি এনেকুৱা এটা কাম কৰিব পাৰিছে, তো তাৰ কাৰণে মই আজি সঁচাকৈ মোৰ বহুত গৌৰৱ অনুভৱ হৈছে। মানে আমাৰ মোৰ যিটো মানে ভাস্কৰ্য শিল্পী হিচাপে মোৰ যিটো পৰিচয় আছিলে, যিটো মোৰ চিনাকি আছিলে, সেই চিনাকি লৈ পেলাই প্ৰায় মই 500ৰ পৰা 1000 মন্দিৰ, নামঘৰ, মূৰ্তি, প্ৰতিমূৰ্তি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভাস্কৰ্য কাম কৰিলোঁ। আৰু সেই কাম কৰাৰ ভিতৰত এইটো মোৰ এটা সৰ্বশ্ৰেষ্ঠ উপহাৰ বুলি ক'ব লাগিব অসমক, সৰ্বশ্ৰেষ্ঠ কাম মোৰ, যিটো দি পেলাই আজি এনেকৈ ৰাইজৰ ওচৰত ক'বলৈ মোৰ নিজৰে ভাল মানে বহুত বেছি ভাল লাগিছে। যে কনষ্ট্ৰাকশ্যন কোম্পানীৰ অ'নাৰ হিচাপে নহয়, যেন মানে কাম কৰা মানুহৰ নিচিনাকৈ মই নিজে লাগি আছোঁ আৰু ৰাতি ইমান সময় হৈছে আপোনালোকে হয়তো দেখিব পাৰিছে, আৰু এনেকৈ নিজে লাগি আছোঁ, পইচা বচোৱাৰ কাৰণে লগা নাই, খালী দাদাৰ প্ৰতি থকা মৰম, শ্ৰদ্ধা, ভক্তি এইখিনি হিচাপতে লাগি আছোঁ। আৰু অসমৰ ৰাইজৰ এটা আশা মোৰ ওপৰত যে মই কিবা এটা দাদাৰ হৈ পেলাই কিবা এটা কৰিম। আৰু ৰাতি লাইভটো দিয়াৰ উদ্দেশ্য এইটোৱে যে দিনততো বহুত মানুহে অনলাইন আছে, এতিয়া দাদাৰ শোকত বহুত এনেকুৱা ল'ৰা ছোৱালী বহুত মানুহ আছে যি চাগে এতিয়াও শুব পৰা নাই, যেনেকৈ মই শুব পৰা নাই। আৰু দাদাৰ যিটো শৰীৰ আছে পঞ্চভিতত মানে বিলীন হোৱাৰ আগত যাতে মই এটা এনেকুৱা এটা ৰূপ দিব পাৰোঁ তাৰে মানে কল্পনা কৰি আছোঁ। আৰু কোনেও আজি মোৰ ড্ৰেছ পোছাকক লৈ একো নক'ব, কাৰণ বহুতেও কমেণ্ট কৰে যে তোমালোকে পৰিধান কৰা, সেইটোক লৈও বহুতৰ আপত্তি। যেনেকৈ কলা ড্ৰেছ মোৰ প্ৰিয় বা কলা কালাৰ প্ৰিয়, তেনেকৈ জুবিন দাও মোৰ প্ৰিয়। তো সেইধৰণে কাম কৰি আগবাঢ়ি আহিছোঁ। আৰু আজি অলপমান বেলেগ ড্ৰেছত দেখিব পাৰে, কিন্তু যিমান পাৰিছোঁ মন পুতি কাম কৰিছোঁ, মানে ভৰিত ফুলি গৈছে তথাপিতো কিন্তু মানে মনটো মগজুটোৱে কিন্তু এতিয়াও হাৰ মনা নাই। এতিয়াও ৰাতি 3টা বাজিলে কিন্তু চকুত অলপো টোপনি নাই, আহি পেলাই নিষ্ঠাৰে কাম কৰি আছোঁ। আৰু খুব সোনকালে মোৰ ৰাইজক ধুনীয়াকৈ মূৰ্তিভাগ বনাই আপোনালোকৰ ওচৰত দাঙি ধৰিম। আৰু ইমান কোটি কোটি মানুহৰ ভিতৰত এখন মুখ বনোৱাটো ইমান এটা ইজি নহয়, আৰু আমাৰ লগত একেলগে বহুতকেইজনে সহযোগ কৰিছে। আমাৰ সৰু এটা কাৰখানা আছে, আমাৰ যিখিনি কলা আছে বা আমি যিখিনি ভাস্কৰ্য শিল্পীৰ লগত জড়িত, তেওঁলোক আমাৰ লগত একেলগে জড়িত হৈ থাকে। আমাৰ লগত সহযোগ কৰিছে মৃদুল খুৰা, ভৱেন আছে আৰু ৰাজুদা আছে, তো এনেকৈ আৰু বহুকেইজন আছে আমাৰ লগত যি সহযোগ কৰিছে, একেলগে আমি কাম কৰি আছোঁ। গোটেইখিনি মিলিহে আমি ইমানখিনি কাম কৰিব পাৰিছোঁ। আৰু কালি পৰহিৰ ভিতৰত হয়তো আমি গোটেই কামখিনি সম্পূৰ্ণ কৰিব পাৰিম। আৰু যদি বিচাৰে আপোনালোকক মই অলপমান চুকৰ পৰা দেখাবলৈ চেষ্টা কৰিম, অলপ দূৰৰ পৰা, যে কেনেকুৱা কিমানখিনি আগবাঢ়িছে আপোনালোকে হয়তো দেখা পাব। তো আমাৰ ইমানখিনিলৈকে মোটামুটি আমাৰ কাম আগবাঢ়িছে, মোটামুটি ভালেখিনি আমাৰ কাম হৈছে। তো গোটেইখিনি হ'লে আকৌ আপোনালোকক দেখাম। কালি পৰহিৰ ভিতৰত আমি চেষ্টা কৰি আছোঁ সম্পূৰ্ণ যে আমি গোটেই কামটো যাতে আমি কৰিব পাৰোঁ অহাকালি বা পৰহিৰ ভিতৰত। আশীৰ্বাদ কৰিব, যি ধৰণে বিচাৰিছোঁ বা যি ধৰণে আমি আশা কৰি পেলাই আগবাঢ়ি আহিছোঁ কামটো কৰাৰ কাৰণে সফল হ'ব যাতে। আৰু বহুতে বহুত কিবা কিবি ক'ব পাৰে যে এইটোহে কৰিছা বা এইখন কৰিয়ে তুমি দেখাইছা, বেলেগৰ কাৰণে মানে বহুত কম কিবা এটা হ'ব পাৰে, কিন্তু মোৰ কাৰণে বহুত বেছি হয়। বা মোৰ নিজৰ মানে যি সঞ্চয় টকা আছিল সেয়া হওক বা আপোনাৰ যি মোৰ নিজৰ সামৰ্থ্য অনুযায়ী যি কৰিছোঁ, বা মোৰ নিজৰ পইচা পাতি বাদ দিয়ক, কিন্তু নিজৰ কষ্ট দি পেলাই কৰা কিবা এটা কাম বহুতে ৰিকুৱেষ্ট কৰিছে যে দাদা আপুনি নিজৰ হাতেৰে কৰিব। চ' আমি কেইজনে মিলি পেলাই কামটো খুব ধুনীয়াকৈ কৰি আছোঁ। আৰু আমি যি ধৰণে বিচাৰিছোঁ সেই ধৰণে কামভাগ সম্পূৰ্ণ হয়। আৰু অহাকালি আপোনালোকক পুনৰ এটা ভিডিঅ' দি পেলাই দেখাম বাৰু। আৰু যিসকলে চাই আছে ৰাতি তেওঁলোকক পুনৰ ধন্যবাদ। আৰু আশীৰ্বাদ কৰিব যাতে দাদাৰ নিচিনা মানে চেম যেন আমি এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব পাৰোঁ। কাৰণ প্ৰত্যেকটো বস্তু সময় দিলে বেছি ধুনীয়া হয়, কিন্তু আমাৰ বহুত বেছি সময় আমি লোৱা নাই। আমি মেক্সিমাম 4 দিন 5 দিন সময় হাতত লৈছোঁ। 4-5 দিনৰ ভিতৰত যাতে আমি এইটো পাওঁ। আৰু ভিডিঅ'টো মানে অলপমান শ্বেয়াৰ কৰিব যাতে গৈ পেলাই আমাৰ এনেকুৱা মানুহৰ হাতত পায়, যি মানে মই য'ত স্থাপন কৰিম বুলি মই নিজে ভাবোঁ সেই ঠাইত যাতে
স্থাপন কৰাটো মোৰ মানে সুবিধা হয় আৰু প্ৰত্যেককে অনুৰোধ থাকিল যে যিদিনা মই মূৰ্তিভাগ জুবিন দাক যিদিনা মই স্থাপন কৰিম সেইদিনা কিন্তু যিসকলে চাই আছে প্ৰত্যেকে কিন্তু আহিব লাগিব আমি একেলগে মিলি পেলাই দাদাক প্ৰতিষ্ঠা কৰিম গতিকে অনুৰোধ থাকিল মোৰ ফালৰ পৰা যে আমি সম্পূৰ্ণ কৰাৰ পিছত প্ৰত্যেক আহিব লাগিব আহি পেলাই একেলগে আমি দাদাক আমি প্ৰতিষ্ঠা কৰিম আৰু আজিলৈ হ'ব মই কামত লাগো অহাকালি আকৌ আপোনালোকক দেখাম তো কেনেকুৱা হৈছে কি হৈছে আপোনালোকে জনাব আজি বৰ্তমান আমি ফেচৰ জাষ্ট অলপমান কাম কৰিছোঁহে অহাকালি আমি মুখখনৰ কাম কৰিম বা বডিটোৰ বহুতখিনি ডিটেইলছত কাম আছে এইখিনি কাম মোটামুটি আমাৰ এতিয়ালৈকে প্ৰায় মানে 30-36 ঘণ্টামানৰ কাম তো 30-36 ঘণ্টাৰ ভিতৰতে আমাৰ যথেষ্টখিনি কাম আগবাঢ়িছে গতিকে আৰু 36 আৱাৰ্ছৰ ভিতৰত যাতে আমাৰ সম্পূৰ্ণ হয় তাকে আশীৰ্বাদ কৰিব ধন্যবাদ